এই যে সাউন্ড বক্স কেইটা দেখিছে এই সাউন্ড বক্স কেইটা আছিল এই ঘৰখনৰ সপোন এই ঘৰখনৰ আশা আৰু উপাৰ্জনৰ অন্যতম পথ সৌখন হৈছে দিখৌ নৈ আৰু 19 জুলাই বানে এই ঘৰখন সম্পূৰ্ণৰূপে তছনছ কৰি থৈ এই ঘৰখন একো নাই মই য'ত এতিয়া থিয় হৈ আছো এটো হৈছে ঘৰখনৰ ভেটিটো এই ঘৰখন হৈছে নাজিৰাৰ বামুণ পুখুৰীৰ টেঙাহুলাৰ শংকৰ বাহৈৰ ঘৰ এই ঘৰখন আপুনি যদি চাই এতিয়া একো নাই তেওঁলোকৰ ঘৰ বুলিবলৈ এই মাত্ৰ টিউপালখন আছে এই যিখন টিউপাল এই টিউপালখন আছে এই টিউপালখনৰ তলতে আজি তেওঁলোকে 16-17টা দিন তেওঁলোকে থাকিবলগীয়া হৈছে আৰু এই সাউন্ড বক্স কেইটা আপুনি দেখিছে এই সাউন্ড বক্স আছিল এই যেটো বামুণ পুখুৰী অঞ্চল বা টেঙাহুলা অঞ্চল এই টেঙাহুলা অঞ্চলৰ আছিল ভৰসা ইয়াত বিয়া পাতিলে বা কিবা অনুষ্ঠান হলে এই সাউন্ড বক্স কেইটা ভাড়াত লৈছিল বা ভাড়াত দিছিল আৰু শংকৰ বাহৈয়ে এই সাউন্ড বক্স কেইটাৰ পৰাই তেওঁ পৰিয়ালটো পোহপাল দিছিল কিন্তু বানে 19 জুলাই বানে সেই সপোন সম্পূৰ্ণৰূপে সাৰখাৰ কৰি দিলে এনেকুৱা ধৰণৰ অত্যাধুনিক যি সাউন্ড সিস্টেম আছিল উপাৰ্জনৰ যেটো পথ আছিল সেই পথটো সম্পূৰ্ণৰূপে এই দিখৌ নদীৰ বলিয়া বানে লৈ গুছি গল উটুৱাই লৈ গুছি গল কেবাটাও সাউন্ড সিস্টেম উটুৱাই লৈ গুছি গল এই তিনিটা বক্স আমি দেখিছো এই তিনিটা বক্স বাকি গৈছে আৰু এটা যেটো মাইক আছে সেই মাইকটো এক প্ৰকাৰ বাছি গৈছে আৰু তাৰ বাহিৰে একো নাই এয়া হৈছে মানুহপুৰৰ সপোন ধ্বংস হোৱা বুলি যেটো কোৱা হয় এয়া হৈছে মানুহপুৰৰ সপোন ধ্বংস হোৱা এনেকৈ এই মানুহপুৰৰ সপোন ধ্বংস হৈছিল ইখনৰ পাছত সিখন গাঁৱত দিখৌ নদীয়ে এয়া বান বিভীষিকা চলাইছিল আৰু ধ্বংসলীলা চলাইছিল আৰু এনেদৰে আপুনি দেখা পাইছে যে এই মানুহজনে মহাদেৱকো পূজা কৰিছিল তেওঁ ঘৰৰ সন্মুখত আমি দেখা পাইছো এভাগ শিৱলিংগ এভাগ ত্ৰিশূল ইতিমধ্যে এতিয়াও জিলিকি আছে অৰ্থাৎ অক্ষত অৱস্থাত আছে বানে সেই ভাগ উটুৱাই নিব নোৱাৰিলে আমি এজন এই টেঙাহুলা অঞ্চলৰ যুৱক আছে সিদিনা এই মানুহজনৰ কি লৈ গল এনেকা মান 4টা মান বক্স আছিল তাৰ জেন্ডাৰ আছে আৰু ঘৰ এনেকা বহুত বস্তু আছে তেওঁ আৰু বহুত কষ্ট কৰি এইবিলাক গুটাইছিলে গুটাৰ পাছত এনেকা আৰু পাগলা পানী আহি কেনেকা বান আহি সব একেবাৰে হেক কৰি দিলে আৰু মানে এই বক্স কেইটাই এই শংকৰ বাহৈ উপাৰ্জনৰ মূল পথ আছিল মূল পথ আছিল তেওঁ এইবিলাকে কাম কৰি বিয়া চিয়া দিয়ে এইখিনি ভাড়া দি যোনে পইচা পায় এইটো ঘৰ পোহপালন কৰে আৰু এইবিলাকে আৰু এয়া হৈছে বান বিভীষিকা বলিয়া বান আৰু বলিয়া বানে এই মানুহপুৰৰ সপোনবোৰ এনেদৰে সাৰখাৰ কৰি দিছিল এই অঞ্চলটো যদি আপুনি চাই এই যেটো টেঙাহুলা অঞ্চল এই টেঙাহুলা অঞ্চলটোত এতিয়া একো নাই নদীৰ কাষত একো নাই এই ঘৰবোৰত আপুনি এইবোৰত এই যে সকলোবোৰ দেখা পাইছে তিনপাত বুজা দেখা পাইছে এই সকলোবোৰ আছিল একোটা ঘৰ আছিল এইবোৰ কিন্তু এই ঘৰবোৰ সকলোবোৰ একেলগে ধাহি মই লৈ গুছি গল সকলো ঘৰ উটুৱাই লৈ গুছি গল এই অঞ্চলটোত প্ৰায় 70-80টা মান ঘৰ আছিল হয়নে প্ৰায় 70-80টা মান ঘৰ আছিল আৰু 70-80টা ঘৰ মিনিটৰ ভিতৰতে উটুৱাই লৈ গুছি গল এইবোৰ চাওক আপুনি আপুনি দেখিব এতিয়াও ইয়াত আপুনি গড্ৰেজ পৰি আছে তিনপাত পৰি আছে এইবোৰ ইয়াত তেওঁলোকৰ ঘৰ আছিল ইয়াত তেওঁলোকৰ একোটা সপোন আছিল আৰু সেই সপোনবোৰ মিনিটৰ ভিতৰতে মাত্ৰ 2-3 মিনিটৰ ভিতৰতে এই দিখৌ নদীৰ বলিয়া বানে এই সপোনবোৰ উটুৱাই লৈ গুছি গল এই মানুহবোৰে এটা নতুনকৈ জীৱন সংগ্ৰাম কৰিবলৈ তেওঁলোকে একো বিচাৰি পোৱা নাই তেওঁলোকে এই পৰ্যন্ত ৰাস্তাতে থাকিবলগীয়া হৈছে ওখ স্থানতে থাকিবলগীয়া হৈছে আৰু তেওঁলোকে জীৱনটো ৰাস্তাত থাকি ওখ স্থানত থাকি কাৰোবালৈ আশা কৰি তেওঁলোকে এতিয়া জীয়াই থাকিব লগা হৈছে